ঘটনা কৈছো মোৰ লগৰ এজন আছিলে যে পিএম কিষানৰ পইচা পায় তেওঁৰ হোৱাটছএপত এটা মেছেজ আহিলে পিএম কিষান এপ বুলি এটা মেছেজ আহিলে তাত আপোনাৰ একাউণ্টত 15000 টকা এটা সোমাই যাব 50000 টকা এটা সোমাই যাব আৰু সেই পইচাৰ যেটো মেছেজ আপোনালোকে পাব ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ যদি বেংকত এটা একাউণ্ট আছে আৰু আপুনি যদি ইউপিআই এপ্লিকেশন যেনে গুগল পে ফোন পে পেটিএম বা যিকোনো ধৰণৰ ইউপিআই এপ্লিকেশন যদি আপোনালোকে ইউজ কৰে তেনেহলে আপোনালোকৰ একাউণ্টটো এতিয়া 15000 20000 50000 টকা পৰ্যন্ত আপোনালোকৰ একাউণ্টত ক্ৰেডিট হ'ব পাৰে এতিয়া আপোনালোকে ভাবিব পাৰে যে পইচা কোপা ক্ৰেডিট হ'ব আমাৰ একাউণ্টটো 500 টকাহে পৰি আছে আকৌ একাউণ্টত আমি পইচা সোমাবৰ কাৰণে আমি একো কামো কৰা নাই হঠাৎ আপোনাৰ একাউণ্টত 15000 টকা এটা সোমাই যাব 50000 টকা এটা সোমাই যাব আৰু সেই পইচাৰ যেটো মেছেজ আপোনালোকে পাব সেই মেছেজটো ক্লিক কৰি দিয়াৰ লগে লগে বা আপোনালোকে বেংকৰ একাউণ্টত গৈ মেলি পইচা চেক কৰাৰ লগে লগে আপোনাৰ একাউণ্টত যি কেটকা পইচা থাকিব 5000 থাকক 50000 থাকক 10 লাখে থাকক 1 মিনিটত নাইকিয়া হৈ গুছি যাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে কেইটামান স্কেমৰ ইনফৰমেশন লৈ আনিছো যি কেটা স্কেমৰ বিষয়ে যদি আপোনালোকে জানি নলয় আৰু এই ভিডিঅ'টো যদি আপুনি কমপ্লিটলি নাচায় তেনেহলে আপুনি বা আপোনাৰ ঘৰৰ কোনোবা সদস্য এই স্কেমাৰ নেক্সট টাৰ্গেট হ'ব পাৰে আৰু আপোনালোকৰ একাউণ্টৰ পইচা আপুনি হেৰুৱাবলগীয়া হ'ব পাৰে গতিকে ভিডিঅ'টো কমপ্লিটলি প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টো লাইক এটাও কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম এটা স্কেমৰ বিষয়ে এটা নহয় মই দুটা তিনিটা স্কেমৰ বিষয়ে আলোচনা কৰিম আৰু এই স্কেমবিলাকৰ পৰা আপুনি বাচিব কেনেকৈ নিজক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰিব সেইখিনি কথা আমি ভিডিঅ'টো আলোচনা কৰিম কাৰণ কেৱল আপোনাক মই স্কেম কেনেকৈ হয় কি হয় হেতু যদি কৈ থওঁ আপুনি কেনেকৈ ইয়াৰ পৰা বাচিব পাৰিব হেতু যদি নকওঁ তেনেহলে এই ভিডিঅ'টো চোৱা আপোনাৰ কোনো ধৰণৰ অৰ্থই নাথাকিব এতিয়া প্ৰথমে আপোনালোকৰ লগত মই যিটো স্কেমৰ বিষয়ে আলোচনা কৰিম হেতু হৈছে ফেক মানি ডিপজিট স্কেম আপোনাৰ মোবাইললৈ হঠাৎ এটা মেছেজ আহিব আৰু সেই মেছেজটোত লিখা থাকিব যে আপোনাৰ একাউণ্টত 20000 বা 25000 বা 50000 টকা এটা আপোনাৰ একাউণ্টত ক্ৰেডিট হৈছে আৰু আপুনি যেতিয়া দেখিব যে পইচাটো একাউণ্টত ক্ৰেডিট হৈছে কিন্তু আপুনি ধৰি লওক একো কামো কৰা নাই বা ক'ৰবাৰ পৰা পইচা পাবলৈও নাই বা কিবা আপোনাৰ চেলাৰী সোমাবলৈও নাই আৰু আপোনাৰ একাউণ্টত হঠাৎ 15-20000 টকা বা 50000 টকা আপোনালোকৰ একাউণ্টত সোমাই গৈছে তেনেকুৱা ক্ষেত্ৰত প্ৰথম যেটো ষ্টেপ আপুনি কি কৰিব বাৰু আপুনি ডাইৰেক্টলি গুগল পে বা ফোন পে কিবা এটা আপুনি ওপেন কৰিব আৰু বেলেন্সটো আপুনি চেক কৰিব যাব আৰু সেই বেলেন্সটো যেতিয়া আপুনি চেক কৰিবলৈ যাব তেতিয়াই আপোনাৰ লগত খেলাটো কৰি দিব স্কেমাৰে আৰু আপুনি যেতিয়াই ইউপিআই এপ্লিকেশন এটাত বেলেন্স চেক কৰিবলৈ যায় আপুনি কি দিব লাগে তাত ইউপিআই পিনটো এন্টাৰ কৰিব লাগে সেই ইউপিআই পিনটো এন্টাৰ কৰাৰ আগত বা আপুনি যেতিয়া পেমেন্ট এপটো খুলিব খোলাৰ লগে লগে আপোনাৰ সন্মুখত এটা পপআপ আহি যাব পে নাও বুলি এতিয়া চাওক প্ৰায় সকল মানুহ এনেকুৱা আছে যে গুগল পে ফোন পে একদম এক্সপাৰ্ট তেওঁলোকে প্ৰত্যেকটো বস্তু তন্নতন্নকৈ জানে যে কি ক্লিক কৰিলে কি হয় সকলোবিলাক জানে কিন্তু ধৰি লওক আপোনাৰ একাউণ্টত এটা মেছেজ ক্ৰেডিট হৈছে 50000 টকা এটা সোমাইছে আৰু আপোনাৰ যেটো বেংক একাউণ্ট হেতুটো ধৰি লওক বোলে 50-60000 টকা পৰি আছে বা 5000 টকা মেছেজ এটাও আহিব পাৰে ক্ৰেডিট হৈছে বুলি আৰু আপুনি যেতিয়া পেমেন্ট এপটো খুলিব খোলাৰ লগে লগে সন্মুখত আহি যাব আপোনাৰ 5000 আৰু পে নাও বুলি আহি যাব আপুনি হে পে নাওটো যদি হঠাৎ ক্লিক কৰি এনেকৈ যদি আপুনি ভটকে ভাবি লয় যে পইচাটো সোমাইছে চাগে ইয়াৰ মেছেজটো কাৰণ আমি কি হয় কেতিয়াবা এনেকুৱা সময়ত আমাৰ ব্ৰেইনটো আমাক ট্ৰিক কৰি দিয়ে আমি ধৰিবই নোৱাৰো আমি কি কৰিলো এইমাত্ৰ আমি পিছত হেতু মানে ধৰি লওক ফিল কৰোঁ গতিকে আপুনি যেতিয়া ধৰি লওক মেছেজটো দেখি যাব পে নাও বুলি আপুনি দিব তাত ক্লিক কৰাৰ পাছত আপুনি যদি তাত কেনেবাকৈ ইউপিআই পিনটো এণ্টাৰ কৰি দিয়ে তেতিয়া কি হ'ব গম পায়নে আপোনাৰ লগালগ আপোনাৰ যেটো পইচা আছে একাউণ্টৰ সেই পইচাটো কাট খাই যাব মানে এই যেটো SMS আহিছিলে আপোনাৰ একাউণ্টত পইচা ক্ৰেডিট হৈছে বুলি হেতু এটা টোটালি ফেক মেছেজ হয় আৰু সেই যেটো ট্ৰিক সেই ট্ৰিকটো ইউজ কৰি কি কৰে আপোনালোকৰ একাউণ্টত হিয়তি এটা মানি ৰিকুৱেষ্টৰ মেছেজ পঠিয়াই দিয়ে আপোনাৰ ইউপিআই এপ্লিকেশনটোত আৰু তাত আপোনালোকে যেতিয়া এপ্লিকেশনটো ওপেন কৰে সন্মুখত হেতুৱে আহি যায় এতিয়া আপোনালোকে সন্মুখত যদি এনেকুৱা মেছেজ আহে কি কৰিব মই হেতু আপোনাক কৈ দিছো প্ৰথমেটো আপোনালোকলৈ যদি কিবা মেছেজ আহে পইচা ক্ৰেডিট হৈছে আৰু সেই ক্ৰেডিট হোৱা পইচাটো কিহৰ হয় আপোনালোকৰ কোনো আইডিয়া নাই কাৰোবাৰ পৰা পইচা পাবলৈ আছে আপোনাৰ চেলাৰী সোমাবলৈ আছে বা কিবা আপুনি পইচা পাবলগীয়া আছে তেতিয়া বেলেগ কথা কিন্তু হঠাৎ আপোনাৰ একাউণ্টত 1500 টকা বা লাখ টকা সোমাই গ'ল আৰু আপুনি ধৰিব পৰা নাই যে পইচাটো ক'ৰ পৰা সোমাইছে প্ৰথম কামটো হ'ল আপোনালোকে যদি ইউপিআই এপ্লিকেশনত গৈ পইচাটো চেক কৰিব বিচাৰে হেতু নকৰিব যদি কৰেও কি কৰিবলৈ মই ভিডিঅ'টো আগলৈ কৈছো প্ৰথমেতো আপোনালোকে কি কৰিব যিসমূহ আমাৰ বেংক থাকে SBI হওক বা PNB হওক তেওঁলোকৰ এটা মিছ কল SMSৰ এটা ধৰি লওক সুবিধা দি থোৱা আছে যেটোত আপুনি মিছ কল কৰি মাৰি দিলে মিছ কল এটা দি দিলে আপোনাৰ একাউণ্টত কেইটকা পইচা আছে ওলাই যাব আৰু ধৰি লওক আপুনি যদি ইউপিআই এপ্লিকেশনৰ থ্ৰুদিও চাবলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সন্মুখত যদি পে নাও বুলি ওলাই যায় বা ধৰি লওক আপোনাৰ মানি ৰিকুৱেষ্টৰ মেছেজ আহি যায় আপুনি লগালগ হেতু ডিক্লাইন কৰি দিব যদি ডিক্লাইনৰ অপচনটো নাই অহা কিবা কাৰণত আপুনি লাহেকৈ ইউপিআই এপ্লিকেশনটো বন্ধ কৰি দিব নহবা আৰু এটা কাম কৰিব পাৰে পে অপচনটো ক্লিক কৰি আপুনি ৰং ইউপিআই পিন এটা আপুনি তাত এণ্টাৰ কৰি দিব কিন্তু তাতকৈ যদি আপোনাক মই বেষ্ট ট্ৰিকটো ক'বলৈ যাওঁ হেতু হৈছে আপোনালোকৰ যিসমূহ বেংকৰ অফিচিয়েল এপ্লিকেশন থাকে
থাকে সেই এপ্লিকেশ্যনসমূহ আপোনালোকে ইউজ কৰিব এনেকুৱা সমস্যা যদি আপোনালোকে দেখে বা ধৰি লওক আপোনাৰ একাউণ্টত এনেকুৱা পইচা সোমাইছে যিটো ক'ৰ পৰা সোমাইছে নাজানে তেনে ক্ষেত্ৰত ডাইৰেক্টলি আপুনি বেংকৰ অফিচিয়েল এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো ইউজ কৰি আপোনালোকে পইচাটো চেক কৰিব তেতিয়া এনেকুৱা ধৰণৰ স্কেমাৰে যদি আপোনাক ট্ৰিক কৰিবলৈ চেষ্টা কৰে তেনে ক্ষেত্ৰত সেইসমূহৰ পৰা আপোনালোকে বাচি যাব পাৰে বা আপোনাক মই যিটো লাষ্ট অপশ্যন দিম সেইটো হৈছে আপোনালোকে ডাইৰেক্টলি বেংকৰ যিটো SMS সাৰ্ভিস আছে সেইটো ইউজ কৰিব এতিয়া আপোনালোকে এই যিটো স্কেম এইটো কথা গম পাই গ'ল সেকেন্ডটো স্কেমৰ কথা পাতিম যেটো হৈছে ফোন কলৰ স্কেম আপোনালে এজন ব্যক্তিয়ে ফোন কল কৰিব ফোন কল কৰি নানান ধৰণৰ আপোনালোকক কিবা ধৰণৰ ধৰিলক সমস্যাটা দেখুৱাই দিব যে আপোনাৰ বেংকৰ একাউণ্টৰ KYC হে কল PM কিষানৰ আপোনাৰ পইচা পায় আপুনি আৰু সেই পইচাটো পাবৰ কাৰণে KYC কৰিব লাগিব IPB একাউণ্ট আপোনাৰ আছে তাৰ PAN কাৰ্ড আপডেট কৰিব লাগিব এনেকুৱা নানান ধৰণৰ আপোনাক প্ৰলোভন দিব আৰু ডিমেলি আপোনালোকক ক'ব যে আমি আপোনালে এটা SMS পঠিয়াইছো সেই SMS ত আমি এটা লিংক দিছো লিংকটোত ক্লিক কৰি আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰক আৰু সেই এপ্লিকেশ্যনটো ডাউনলোড কৰিয়ে আপোনালোকে সকলোবিলাক প্ৰসেছ কৰি দিয়ক মই আপোনাৰ লগত লাইনতে আছো আমি হেল্প কৰিবলৈ আপোনাক আছো আৰু বাকিখিনি আমি সব কাম কৰি দিম আপুনি সিম্পলি মই যেনেকৈ কৈ যাম তেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰি দিলে আপোনাৰ পইচাটো নফচে আৰু বেংকৰ KYC হৈ যাব এই ধৰণৰ ট্ৰিকত কেতিয়াও নফচিব হিহঁতি কি কৰে সেই লিংকটোত যে আপোনাক ক্লিক কৰাব লগালগ আপোনাৰ মোবাইলত এটা মেলৱেৰ ইনষ্টল হৈ যাব আৰু সেই মেলৱেৰটোৱে আপোনাৰ Facebook Instagram WhatsApp সকলোবিলাক হেক কৰিব আৰু লগতে আপোনাৰ বেংকৰ একাউণ্টটো খেলিমেলি কৰিব পাৰে আৰু বেংকৰ আপোনাৰ পাৰ্সোনাল যি ইনফৰমেশন থাকে বা বেংকৰ যি পইচা আছে হেবিলাকো আপোনাৰ লগত খেলিমেলি কৰিব পাৰে হেকাৰণে কোনোবাই যদি আপোনালৈ ফোন কৰি কয় যে আপোনাৰ যিটো বেংকৰ KYC এটো শেষ হ'বলৈ হৈছে আপোনাৰ যিটো IPB একাউণ্ট হেতুৰ KYC শেষ হ'বলৈ হ'ল আপুনি আমুকখন আঁচনিৰ পইচা পায় আপোনাৰ KYC শেষ হ'বলৈ হ'ল আপোনাৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ ক্ৰেডিট কাৰ্ড যিটো আছে হেতু ভ্যালিডিটি এন্ড হৈ গ'ল আমি আপোনাক লিংক এটা দিছো লিংকটোত ক্লিক কৰি এখিনি কাম কৰক ভুলটো নকৰিব এটা আপোনালোকক মই কথা কৈ দিছো স্কেমৰ পৰা যদি নিজক বচাই ৰাখিব বিচাৰে প্ৰথম যেটো আপোনাৰ ৰুল হেতু হৈছে কেতিয়াও লিংকত ক্লিক নকৰিব সেকেন্ডটো হৈছে কেতিয়াও OTP শেয়াৰ নকৰিব কোনো কাৰণত OTP শেয়াৰ নকৰিব কোনোবাই জেনেকে আপোনাক প্ৰলোভন দিয়ক লাগিলে OTP শেয়াৰ নকৰিব যদি OTP শেয়াৰ নকৰে লিংকত ক্লিক নকৰে আপোনাক কোনো বেংক একাউণ্ট দিহতি হেক কৰাব নোৱাৰে এই যেটো মই আপোনালোকক লিংকত ক্লিক কৰা কথা কলো এইটো আপোনাৰ WhatsAppতো আহিব পাৰে মেছেজটো ফোন কলৰ থ্ৰু দি হিহতি কৰাব পাৰে বা ধৰি লওক আপোনালোকক ডাইৰেক্টলি ইনবক্সৰো মেছেজ দি দিব পাৰে আজিকালি আকৌ এয়াৰটেল এটা নতুন ব্যৱস্থা কৰিছে কি হেতে এয়াৰটেলৰ যাৰ সিম আছে তাত উলাই যায় স্কেমাৰ মেছেজ বা স্কেম মেছেজ এনেকৈ বুলি উলাই যায় গতিকে হেতু এটা ভাল পদক্ষেপ ললে এয়াৰটেলে বাকি আপোনাৰ যদি WhatsAppত আহে বা মেইলত আহে বিশেষকৈ WhatsAppত এনেকুৱা মেছেজ বিলাক আহে যে আপোনাৰ PM কিষানৰ KYC আদায় হৈ গ'ল বেংকৰ KYC আদায় হৈ গ'ল আপুনি ইমান কোটি টকা জিকিছে তাৰপা লিংক এটা তলত দি দিয়ে সেই লিংকটোত ক্লিক কৰি আপোনাক এপ্লাই কৰিবলৈ কয় সেইসমূহ মেছেজ পালেই লগালগ আপোনালোকে সেই মেছেজসমূহ ব্লক কৰি দিব আৰু আপোনালোকলৈ যদি বাৰে বাৰে এনেকুৱা ধৰণৰ হেৰাসমেন্ট কৰা কল আহি আছে মেছেজ আহি আছে আপুনি পুলিচৰ সহায় ল'ব সাইবাৰ সিকিউৰিটি সহায় ল'ব যাতে আপুনি সুৰক্ষিত হৈ থাকিব পাৰে এতিয়া মই আপোনালোকক যিকেইটা টিপছ কম এইকেইটা যদি আপোনালোকে ফলো কৰে জীৱনত কোনো কেতিয়াও আপোনাৰ বেংকৰ একাউণ্টৰ লগত আপোনাৰ খেলিমেলি কৰিবও নোৱাৰে আৰু আপুনি সদায় সুৰক্ষিত হৈ থাকিব প্ৰথমটো টিপ হৈছে আপোনালোকৰ যেটো এন্ড্ৰইড ফোন আছে বা আপুনি যদি আইফোনো ইউজ কৰে আইফোনত বাৰু আপোনালোকে থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ইউজ কৰিব নোৱাৰে সহজতে আপুনি যদি এন্ড্ৰইড ফোন ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যেটো ফোন আছে সেই ফোনটোত আপুনি কেতিয়াও এনেকুৱা এপ্লিকেশ্যন ইউজ নকৰিব যেটো এপ্লিকেশ্যন থাৰ্ড পাৰ্টি মানে যেটো এপ্লিকেশ্যনৰ ধৰি লওক কোনো প্লে ষ্ট'ৰ কোনো তাত লাইসেন্স নাই আপুনি ওয়েবসাইট এটাত গৈ ডাউনলোড কৰিছে বা কেতিয়াবা সিনেমা এখন ডাউনলোড কৰি থাকোতে কিবা ধৰি লওক ভিডিও এটা ডাউনলোড কৰি থাকোতে হঠাৎ এটা এপ্লিকেশ্যন আপোনাৰ মোবাইলত ইনষ্টল হৈ যায় হেহু বস্তু লক্ষ্য কৰিব আৰু সদায় আপুনি প্লে ষ্ট'ৰৰ পৰা এপ্লিকেশ্যন ডাউনলোড কৰিব যেতিয়া এপ্লিকেশ্যনটা ডাউনলোড কৰে সেই এপ্লিকেশ্যনটো আপোনাৰ পৰা কি পাৰমিশন লৈছে সেইখিনি বস্তু চেক কৰিব ক্যালকুলেটৰ এটা যদি ডাউনলোড কৰিছে আৰু হেতু যদি আপোনাৰ ফ্ল্যাশ লাইটৰ ধৰি লওক পাৰমিশন লৈছে কন্টাক্ট লিষ্টৰ পাৰমিশন লৈছে গেলেৰী পাৰমিশন লৈছে জানিব যে খেলিমেলি আছে কোনো ধৰণৰ পাৰমিশন দিব যেতিয়া প্লে ষ্ট'ৰৰ পৰা এপ্লিকেশ্যনটা ডাউনলোড কৰে প্ৰথমে চাব যে এপ্লিকেশ্যনতে কি পাৰমিশন আপোনাৰ পৰা লৈছে আৰু সেই পাৰমিশনখিনি খেলিমেলি আছে নি সেইখিনি চেক কৰিব কেতিয়াও এনেকুৱা UPI এপ্লিকেশ্যন ইউজ নকৰিব যিবিলাক RBI অথৰাইজ নহয় আপুনি গুগল পে ফোন পে এবিলাক ইউজ কৰা বেলেগ কথা কিন্তু ধৰি লওক কিবা এটা এপ্লিকেশ্যন দেখিলে যেটো এপ্লিকেশ্যন ডিসকাউন্ট দি আছে এপ্লিকেশ্যনটো বলে আপুনি ৰিচাৰ্জ কৰিলে বলে এই এপ্লিকেশ্যনটো যদি আপুনি ৰিচাৰ্জ কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি বলে আৰু 29 টকা এক্সট্ৰা বোনাস পাব এনেকুৱা ধৰণৰ যিবিলাক ধৰি লওক আজিকালি প্ৰলোভন কিছুমান দি থাকে মই যিবিলাক জেনুইন এপ্লিকেশ্যন হেবিলাক কথা নাই কোৱা যিবিলাক এনে এডভাৰটাইজ কিছুমান কৰি থাকে ফেচবুকতে আহি গল বা ইউটিউবত কোনোবাই প্ৰমোট কৰিলে সেই এপ্লিকেশ্যন বিলাকৰ পৰা আপুনি আঁতৰত থাকিব যেতিয়ালৈকে আপুনি গম নাপায় যে হেতু সিকিউৰ হয় নে নহয় আপুনি যদি তেনেকুৱা এপ্লিকেশ্যন বিলাক ইনষ্টল কৰি লয় তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ খেলিমেলি হ'ব পাৰে আৰু আপুনি সমস্যাত পৰিব পাৰে পিছৰ যেটো আপোনালোকে ভুল কেতিয়াও নকৰিব যেটো মই অলপ আগত কলোৱে আপোনালোকক কেতিয়াও কোনো কাৰণত SMS-ত অহা লিংক WhatsApp-ত অহা লিংক এইবিলাকত কেতিয়াও ক্লিক নকৰিব লাগিলে ওপৰত যিয়ে লিখা থাকক ওপৰত এটো যদি লিখা থাকে যে আপুনি এই লিংকটোত ক্লিক কৰক আপুনি সমস্যাত পৰিছে
তেতিয়াও ক্লিক নকৰিব, কাৰণ সেই লিংকটোৱে চবতকৈ ডাঙৰ এটা ঝঞ্জাল হয়। সেইটোত ক্লিক কৰা মানে আপোনাৰ মোবাইল ফোনত কেতিয়া কি আপোনাৰ ইনষ্টল হৈ গ'ল আপুনি গম নাপায়। মই এটা ঘটনা কৈছোঁ, মোৰ লগৰ এজন আছিলে যি PM কিষাণৰ পইচা পায়, তেওঁৰ হোৱাটছএপত এটা মেছেজ আহিলে, PM কিষাণ এপ বুলি এটা মেছেজ আহিলে এটা নম্বৰৰ পৰা। সেই SMS-টোত মানে যিটো এপ্লিকেশ্যন আছিলে সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে তাৰ হোৱাটছআপটো লগ আউট হৈ গ'ল, ফেচবুক লগ আউট হৈ গ'ল, আৰু তাৰ হোৱাটছআপটোৰ পৰা সকলোলৈ সেই এপ্লিকেশ্যনটো ফৰৱাৰ্ড হ'বলৈ আৰম্ভ হৈ গ'ল। গতিকে এই ধৰণৰ খেলি মেলি প্ৰায় PM কিষাণ আঁচনিৰ পইচা দিয়া সময়তে হয়। গতিকে আপুনি যদি নিজৰ বেংক একাউণ্টটো সুৰক্ষিত কৰি ৰাখিব বিচাৰে, আপুনি যদি আপোনাৰ মোবাইল ফোনটো সুৰক্ষিত কৰি ৰাখিব বিচাৰে, তেতিয়া মই আপোনাক যিকেইটা কথা ক'লোঁ সেইকেইটা আপোনালোকে ফ'ল' কৰি থাকিব। কেতিয়াও কোনো কাৰণত থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ইনষ্টল নকৰিব, OTP শ্বেয়াৰ নকৰিব, লিংকত ক্লিক নকৰিব, আননোন নাম্বাৰে ফোন কৰি আপোনাৰ পইচা, আপোনাৰ একাউণ্টৰ KYC শেষ হৈ গ'ল, আপুনি আমাক এইটো বস্তু শ্বেয়াৰ কৰিব লাগিব, আপোনাৰ ডেবিট কাৰ্ডখন আজি ফ্ৰিজ কৰি দিম, এই ধৰণৰ মেছেজ বা ফোন আহিলে আপোনালোকে লগালগ নম্বৰ ব্লক কৰি দিব। বেছি হেৰাছমেণ্ট কৰিলে আপোনালোকে আপুনি পুলিচৰ সহায় বা চাইবাৰ ছিকিউৰিটি আপুনি সহায় ল'বলৈ চেষ্টা কৰিব। গতিকে ভিডিঅ'টো আপুনি যিমান পাৰে সকলোৰে লগত শ্বেয়াৰ কৰক, কাৰণ এই ভিডিঅ'টোত মই যিখিনি ইনফৰমেশ্যন দিছোঁ, এই ইনফৰমেশ্যনখিনি নজনাৰ কাৰণেই বহুতো মানুহে ভাৰতবৰ্ষত হাজাৰ লাখ টকা হেৰুৱাই আছে। গতিকে ভিডিঅ'টো আপুনি পাৰিলে শ্বেয়াৰ কৰি দিয়ক। আপুনি যদি ইনফৰমেশ্যনখিনি আগতে জানে ভাল কথা, যদি নাজানে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ল। ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু এনেকুৱা ধৰণৰ কেতিয়াবা কিবা খেলি মেলি আপোনাৰ লগতো হৈছে নি মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি আপোনাৰ কিবা এনেকুৱা এক্সপিৰিয়েঞ্চ আছে, মোক ডাইৰেক্টলি আপুনি ইনষ্টাগ্ৰাম বা হোৱাটছএপত আপুনি যোগাযোগ কৰি মোৰ লগত শ্বেয়াৰো কৰিব পাৰে। যদি মই অলপ ধৰি লওক জনাবলগীয়া টপিক পাওঁ, তেনেহ'লে নিশ্চয় আপোনাক মই ভিডিঅ'টোত ফিচাৰ কৰি সম্পূৰ্ণ তথ্যটো আমাৰ অডিয়েঞ্চক দেখুৱাবলৈ চেষ্টা কৰিম। বাকী আপুনি আমাৰ হোৱাটছআপ চেনেলটো যদি জইন কৰা নাই, জইন কৰি ল'ব, টোটেলি ফ্ৰী হয়। বহুতবিলাক আপডেট আপোনালোকে ৰাতিপুৱা গধূলি আমাৰ হোৱাটছআপ চেনেলত পাই থাকিব। লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।